400 শিক্ষকক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা আইন বুলি কৈছোঁ। শিক্ষামন্ত্ৰী মহোদয়ে সদায় শূন্যৰ পৰা আৰম্ভণি কৰে, শেষ শূন্যতে হয়। এটা সমূহীয়া অভিঘাত কাৰ্যসূচী, আমি অভিঘাত কাৰ্যসূচীটো আমি তেনেদৰে ল'ম যেনেকৈ আমাৰ পৰিয়াল ধ্বংস হৈছে, আমাৰ ভৱিষ্যত ধ্বংস হৈছে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰা হৈছে। আমি অভিঘাতো কিন্তু তেনেদৰে দিম। গোটেই যিখন গুৰু সমাজ, শিক্ষক সমাজ, এই শিক্ষক সমাজখনে সমূহীয়াভাৱে কিন্তু তেখেতক অভিঘাত দিম। যদুকুলো কিন্তু ধ্বংস হৈ গৈছিল ঋষি মুনিৰ অভিশাপত। যদুকুল মানে কৃষ্ণৰ বংশই যেতিয়া ঋষি মুনিৰ অভিশাপত ধ্বংস হৈ গৈছিল, গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজকে কিয় ভগৱান বুলি ভাবিছে? তেখেত ভগৱান নহয়, আমাৰ নিচিনা এজন মানুহ। ৰাজনৈতিক ক্ষমতা সদায় নাথাকে, এটা দিনত আকৌ ক্ষমতাহীন হ'ব। আমি কিন্তু অভিশাপ দিয়াটো খাটাং। এই অভিশাপে তেওঁক কিন্তু দহি পুৰি মাৰিব। তেখেতৰ গোটেই বংশত মানে এই অভিশাপে কিন্তু ক্ৰিয়া কৰিব। আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বানত যি আমৰণ অনশন আছিল, আজি তৃতীয় দিনা। এই তৃতীয় দিনটোত আমি আচলতে অতি দুঃখিত যে অসম চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, তেখেতৰ নেতৃত্বাধীন চৰকাৰখনৰ পৰা আমি যেনেদৰে সঁহাৰি আশা কৰিছিলোঁ, কোনো সঁহাৰি নাপালোঁ। আমাৰ শিক্ষকসকলৰ মাজৰ প্ৰায় 15জনে শিক্ষক অসুস্থ হ'ল, তেওঁলোকক মেডিকেলাইজ কৰিব লগা হ'ল। 10জন শিক্ষকক ৰিটায়াৰ তাৰ পৰা ৰিলিজ দিছে আৰু 5জন শিক্ষক এতিয়াও মেডিকেলতে আছে। তাৰোপৰি যিমানখিনি শিক্ষক কৰ্মচাৰী আছে, আটাইখিনি শিক্ষক কৰ্মচাৰী অসুস্থ হৈছে। ইয়াৰ যিটো পৰিৱেশ অত্যন্ত অস্বাস্থ্যকৰ। ইয়াৰ শৌচ পেচাব বা অন্যান্য যিবিলাক সুবিধা, এইবিলাক একদম নিম্ন মানদণ্ডৰ, অবিজ্ঞানসন্মত। লগতে প্ৰচণ্ড শীত, এই শীতত গোটেই মানুহখিনিয়ে বহুত কষ্ট পাইছে আৰু আটাইখিনি মানুহে মানে অসুস্থ হৈ গৈছে। তাৰোপৰিও আমি আমাৰ যিটো নাগৰিক সমাজ বা প্ৰাথমিক শিক্ষক সন্মিলনী, তেওঁলোকেও আহি বিভিন্ন ধৰণে আমাৰ মানে আহ্বান জনাইছে যে অনশনটো সামৰিব লাগে। অনশনৰ কাৰ্যসূচীটো আমি সামৰিম আজি। কিন্তু তাৰ সমান্তৰালভাৱে কেইটামান কথা ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2022 চনৰ 20 অক্টোবৰত আমাক মাতি নিছিল, আমাৰ লগত আলোচনা কৰিছিল। আমাৰ লগত আলোচনা কৰি তেখেতে আমাৰ এই সমস্যাসমূহ সমাধান কৰিম বুলি কৈছিল। 2017-18 যিখন পদ প্ৰাধিকৰণ আইন, যিখন আইনক আমি 400 শিক্ষকক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা আইন বুলি কৈছোঁ, যিখন আইনৰ কাৰণে প্ৰায় 2000ৰো অধিক শিক্ষকে বিনা বেতনে অৱসৰ ল'বলৈ বাধ্য হোৱা আইন, যিখন আইনৰ কাৰণে প্ৰায় 3000ৰো অধিক শিক্ষকে বিনা চিকিৎসাই, উন্নত মানৰ চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া পৰিস্থিতি হৈছে, যিখন আইনৰ কাৰণে আমি 2319খন শিক্ষানুষ্ঠান নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ব লগা হৈছে, যিখন আইনৰ কাৰণে এই শিক্ষানুষ্ঠানবিলাকত কৰ্মৰত প্ৰায় 19,527গৰাকী শিক্ষক কৰ্মচাৰী, ইয়াৰ লগত 2013 চন আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰী মিলি এই শিক্ষক কৰ্মচাৰীসকলে আমি প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আমি দীৰ্ঘদিন ধৰি বিনা বেতনে শিক্ষকতা কৰাৰ পিছত আমাক এই চৰকাৰখনে বিভিন্ন ধৰণে বঞ্চনা কৰি আহিছে, প্ৰবঞ্চনা কৰি আহিছে। আমাৰ লগত বিভিন্ন সময়ত শিক্ষামন্ত্ৰী মহোদয়ে আলোচনা কৰিছে। আলোচনাবিলাক কেৱল আলোচনা হয়, কিন্তু এই আলোচনাবিলাকৰ কোনো কাৰ্যকৰী ব্যৱস্থা কোনোদিনে নহয়। শিক্ষামন্ত্ৰী মহোদয়ে সদায় শূন্যৰ পৰা আৰম্ভণি কৰে, শেষ শূন্যতে হয়। তেওঁৰ আলোচনাৰ কোনোদিন মানে সমাপ্তি নঘটে। গতিকে আমি বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু 2022 চনৰ 20 অক্টোবৰত আমাক দ্বিতীয়লানি আলোচনাৰ কাৰণে মাতি নি এই সমস্যাটোৰ এটা আশু সমাধানৰ কাৰণে চূড়ান্ত সিদ্ধান্ত ল'ম বুলি আমাক কৈছিল। গতিকে সেই আলোচনাটো বিচাৰিছোঁ আৰু সেই প্ৰতিবাদতে আমি অনশনৰ কাৰ্যসূচী লৈছোঁ। এতিয়া কথা হ'ল, আমাৰ এই শিক্ষক কৰ্মচাৰীখিনিক আৰু আমাৰ পৰিয়ালৰ ভৱিষ্যত, ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰা যিখন পদ প্ৰাধিকৰণ আইন 2017 আইনখন সংশোধন হ'বই লাগিব। এইখন আইনৰ সংশোধন অবিহনে আমি ন্যায় নাপাওঁ। গতিকে এই আইনখন সংশোধনৰ ব্যৱস্থা আৰু এটা কথা আমি স্পষ্ট কৰিছোঁ, আমি আজি এটা সমূহীয়া অভিঘাত কাৰ্যসূচী ল'ম বুলি আমি ঘোষণা কৰিছিলোঁ।
যোৱা ৰাতি আমি গোটেই শিক্ষকখিনিয়ে আলোচনা কৰি এটা সিদ্ধান্তলৈ আকৌ নতুন সিদ্ধান্তলৈ আহিছোঁ যে আমি 30 ডিচেম্বৰৰ তাৰিখলৈ আমি তেখেতক চৰকাৰখনক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা সময়সীমা বান্ধি দি আহ্বান জনাইছোঁ যাতে 30 ডিচেম্বৰৰ ভিতৰত আমাৰ সংস্থাৰ লগত যিটো তেখেতে কোৱা প্ৰস্তাৱিত যিটো আলোচনা এই আলোচনাটো অনুষ্ঠিত কৰি আইনখন সংশোধন আৰু শিক্ষকসকলক প্ৰাধিকৰণ কৰাৰ এটা কাৰ্যকৰী ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। অন্যথা কিন্তু আমি এই 30 তাৰিখৰ পিছতে আমাৰ যিটো আজি সাময়িকভাৱে স্থগিত ৰখা যিটো সামূহিক অভিঘাত কাৰ্যসূচী এই অভিঘাত কাৰ্যসূচীটো ল'ম। এইকাৰণে ল'ম কাৰণ এইজন মুখ্যমন্ত্ৰীৰ কাৰণেই বৰ্তমানৰ মুখ্যমন্ত্ৰী কিন্তু তেখেত কংগ্ৰেছত থাকোঁতেও উঠি ৰজা, বিজেপিত থাকোঁতেও উঠি ৰজা, তেখেতেই উঠি ৰজা বহি ৰজা ৰাজনীতিত। তেখেতৰ নেতৃত্বতে 2017-18 চনৰ যিখন আইন এই আইনখন প্ৰণয়ন হৈছিল তেখেতৰ পৃষ্ঠপোষকতা আৰু RC জনৰ মানে নেতৃত্বত এই আইনখন হৈছিল। এই আইনখন তেখেতৰ কাৰণে হৈছিল আৰু আমি সেইকাৰণে বঞ্চিত হ'বলগীয়া হৈছিল, আমাৰ পৰিয়ালবিলাক বঞ্চিত হৈছে। আমি অভিঘাত কাৰ্যসূচীটো আমি তেনেদৰেই ল'ম যেনেকৈ আমাৰ পৰিয়াল ধ্বংস হৈছে, আমাৰ ভৱিষ্যত ধ্বংস হৈছে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰা হৈছে। আমি অভিশাপো কিন্তু তেনেদৰেই দিম। অভিশাপটো কিন্তু আমি বেলেগ কোনোৱে নাপায়। যিজন মানুহৰ কাৰণে অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে আমি প্ৰত্যক্ষভাৱে কৈছোঁ। আচলতে আমি সমূহীয়াভাৱে গোটেই যিখন গুৰু সমাজ, শিক্ষক সমাজ, এই শিক্ষক সমাজখনে সমূহীয়াভাৱে কিন্তু তেখেতক অভিশাপ দিম। তেখেতে নিজকে ভগৱানকে জানে যে এটা সময়ত যদুকুলো কিন্তু ধ্বংস হৈ গৈছিল ঋষি মুনিৰ অভিশাপত। যদুকুল মানে কৃষ্ণৰ বংশই যেতিয়া ঋষি মুনিৰ অভিশাপত ধ্বংস হৈ গৈছিল। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজকে কিয় ভগৱান বুলি ভাবিছে? যদি ভগৱান বুলি ভাবিছে তেতিয়া ভুল, তেখেত ভগৱান নহয়, আমাৰ নিচিনা এজন মানুহ। আৰু আমি তেখেতক আচলতে ভোট দি বা আমাৰ সমৰ্থনত তেখেতে চৰকাৰ গঠন কৰি আছে। তেখেতক ৰাজনৈতিক নেতা এজন, ৰাজনৈতিক ক্ষমতা সদায় নাথাকে, এটা দিনত আকৌ ক্ষমতাহীন হ'ব। যিদিনা ক্ষমতাহীন হ'ব তেখেতে অনুতাপ কৰি আৰু মানে পশ্চাতাপ কৰি তেখেতে পশ্চাতাপ কৰিবলৈ সময় নাথাকিব। আমি কিন্তু অভিশাপ দিয়াটো খাটাং। এই অভিশাপে তেওঁক কিন্তু দহি পুৰি মাৰিব। তেখেতৰ গোটেই বংশত মানে এই অভিশাপে কিন্তু ক্ৰিয়া কৰিব।